हेलो फ्रेंड्स केनेकुवा आछे आपनालोक निश्चय भाले आछे নহয় আজি মই বনাম ফুলকবিৰ আচাৰ এই ফুলকবিটোৰ এইবিলাক পাতবিলাক ৰান্ধিবিলাক মই উলিয়াই দিম আৰু সৰু সৰু টুকুৰা কৰি মই এক সাইজত কাটি লম এতিয়া কবিখিনি এতিয়া এনেকুৱা সাইজত মই কাটি ললো এতিয়া মই পানী গৰম হ'বলৈ দিছো সসপেনত ইয়াতে মই হালধি অলপ দিম আৰু অলপ নিমখ দিম ভালকৈ উতল আহিব দিম ইয়াতে চামুচ ভিনেগাৰ দিছো এতিয়া মই কবিখিনি দি দিম 2 মিনিট মান ইয়াতে সিজিব দিব বেছি সময় নহয় এই কবিখিনি এই কাৰণে হিজাই লৈছো যে আজিকালি বজাৰৰ কবি জানেহে কেনেকুৱা হিজাই ললে সব লেটাৰা বস্তুবিলাক বাহিৰ হৈ যায় এতিয়া 2 মিনিট হ'ল মই গেছটো অফ কৰি দিম 5 মিনিট মান ইয়াতে বা 2 মিনিট ইয়াতে ৰাখিম পানীতে কবিখিনি এতিয়া মই কবিখিনি চাকনিত চাকি লম মই বাৰু খৰাহিতে ঢালি লৈছো আপোনালোকে চাকনিটো চাকি ল'ব পাৰে দেখিছেনে খুব ধুনিয়া হৈছে বেছি হিজাও নাই মানে অলপ ডাঠ হৈ আছে এনেকুৱাই লাগে এতিয়া মই এইখিনি ভালদৰে ৰ'দত 4 ঘণ্টা মান পানীতে শুকাবৰ কাৰণে দিম ইয়া মই পেপাৰত লৈছো আপোনালোকে কিবা বেলেগ হেৰিটো ল'ব পাৰে এতিয়া মই ৰ'দত দিম এতিয়া মই মছলাখিনি ৰেডি কৰিছো এয়া এক ডাঙৰ চামুচ সফট এয়া ধনিয়া ডাঙৰ চামুচ 1 চামুচ আৰু এয়া জিৰা 1 চামুচ এয়া সৰিয়হ 2 চামুচ আৰু এয়া মেথি 1 চামুচৰ অলপ কম আৰু এয়া হল আজৱাইন 2 চামুচ মানে 2 চামুচৰ অলপ কম আছে এইখিনি এতিয়া মই কেৰাহীত ভুনিম আজৱাইন এই কাৰণে দিছো যে কবিয়ে গেছ কৰে আজৱাইনটো ভাল আৰু মেথিটোও ভাল সুগাৰৰ কাৰণে ভাল এতিয়া হৈ গ'ল এয়া দেখিছেনে এনেকুৱা হৈছে ইয়াতে আৰু মই সামগ্ৰী দিম এতিয়া ইয়াতে মই 2টা শুকান জলকীয়া দিম যাতে অলপ জ্বলা হয় হালধি দিম অলপ চামুচ জলকীয়াৰ গুৰি দিম আৰু কলা নিমখ অলপ দিছো আৰু অলপ নিমখো দিম এইখিনি আৰু বেছিম অলপ কবিখিনি দেখিছেনে পানীখিনি শুকাই গৈছে পুৰা এতিয়া মই ভিনেগাৰ দিম ইয়াতে মই 2 চামুচ ভিনেগাৰ লৈছো ইয়াতে দি দিলো এই মছলাখিনি এতিয়া মই 1 চামুচ কালজিৰা দি দিম মিক্স কৰি দিম এতিয়া মই আধা মছলা দি দিছো আৰু লৰাই দিছো ফ্ৰেন্ডস দেখিছেনে কি ধুনিয়া কালাৰ হৈছে ইয়াতে মই এতিয়া এই গৰম কৰিছিলো তেল ধোৱা ওলা গৰম কৰিছিলো এটা ঠাণ্ডা কৰি ইয়াতে ঢালি দিম ফ্ৰেন্ডস এয়া দেখিছেনে ধুনিয়া হৈছে যদি এই ৰেচিপিটো আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰিব সাবস্ক্ৰাইব কৰিব আৰু যদি কিবা ভুল হৈছে তেতিয়াহ'লে কমেন্ট কৰি ক'ব যেহেতু মই নতুন এই কাৰণে আপোনালোকৰ পৰা মই এটা লাইক বিচাৰিছো সাবস্ক্ৰাইব বিচাৰিছো যাতে আগলৈকে মই আৰু ভাল ৰেচিপি
আপোনালোকলৈ লৈ আহিব পাৰোঁ। থেংক ইউ।